নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি কাটাকাটি কেনেদৰে কৰিব পাৰি তাকে শিকি ল'ম। ইউটিউব হিষ্ট্ৰীত অসমীয়াত কোনেও কাটাকাটি কেনেদৰে কৰিব পাৰি সেইটো আমাক শিকোৱা নাই আজিলৈ। মানে কিছুমানে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই থাকে যে মই কাটাকাটি নাজানো দাদা, বাকীখিনি প্ৰব্লেম ঠিকেই আছিল কিন্তু মই কাটাকাটি কৰিব নাজানো। ঠিক আছে, গতিকে আজি আমি কাটাকাটি কেনেদৰে কৰিব পাৰি তাকে লৈ এটা আলোচনা কৰিম। কাটাকাটি কেনেদৰে কৰিব পাৰি সেইটো শিকাৰ আগতে আমি বিভাজ্যতাৰ নিয়ম শিকিব লাগিব। মানে সংখ্যাটো কিহৰে কাটা যাব সেইটো আমি আগতে শিকিব লাগিব। গতিকে আমি আগতে বিভাজ্যতাৰ নিয়মকেইটা শিকি লওঁ। ঠিক আছে, যেনিবা আমাৰ 1 আছিলে, 1ৰে গোটেইকেইটা নাম্বাৰ মানে কি যিকোনো সংখ্যা 1ৰে কাটিব পাৰি। ঠিক আছে, চব সংখ্যা যিহেতু 2টো চালা তুমি 2 × 1 = 2 হ'ব, 3টো চালা 3 × 1 = 3 হ'ব, 122 চালা 122 1 × 122 হ'ব। মানে কি গোটেই চববিলাক সংখ্যাই 1ৰে কাটা যায়, মানে 1টো তুমি বৰ্তমান চাব নালাগে। ঠিক আছে, 2ৰ বিভাজ্যতাৰ ৰুলে কি কয়, মানে কি 2ৰে বিভাজ্য হ'বলৈ হ'লে কোনো এটা সংখ্যা সেইটো কি হ'ব লাগিব, সংখ্যাটোৰ শেষৰ পিনে 2 4 6 8 বা 0 থাকিব লাগিব। ঠিক আছে, যদি সংখ্যাটোৰ শেষৰ পিনে 2 4 6 8 আৰু 0 থাকে তেতিয়াহ'লে সেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। ঠিক আছে, 2ৰ বিভাজ্যতাৰ ৰুল আমি গম পাই গ'লোঁ। মানে কি যদি সংখ্যাটোৰ শেষৰ ফালে যেনিবা 1 3 5 7 9 এইবিলাক থাকে তেতিয়াহ'লে সেই সংখ্যাটো তুমি 2ৰে কাটিব নোৱাৰিবা। ঠিক আছে, বুজি পালোঁ। 2টো শিকি ল'লোঁ। মানে কি 2 মানে 2ৰে কটা যোৱাবিলাক হৈছে যুগ্ম সংখ্যা, যিবিলাক যুগ্ম সংখ্যা সেইবিলাক আমি 2ৰে কাটিব পাৰোঁ। ঠিক আছে, 3ৰে কাটিবলৈ হ'লে আমি কি কৰিব লাগিব, 3ৰ বিভাজ্যতাৰ ৰুলে কি কয়, যদি যিকেইটা আমাৰ সংখ্যা আছে সেই সংখ্যাকেইটা যোগ কৰাৰ পিছত যদি সেই সংখ্যাটো যোগ কৰাৰ পিছত যিটো আমি যোগফল পাম সেই যোগফলটো যদি 3ৰে বাৰ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোৱে 3ৰে বাৰ যাব। ঠিক আছে, কেনেদৰে গম পাম মই, যেনিবা আমাৰ সংখ্যা এটা আছিলে 6210। ঠিক আছে, 6210টো এতিয়া 3ৰে বাৰ যাব নাযায়। যদি মই চেক কৰোঁ, তুমি চাবা 6 2 কিমান হৈ যাব, 6 2 8, 8 1 কিমান হৈ যাব, 9 হৈ যাব। মানে কি মই ইহঁতক যোগ কৰি কিমান পালোঁ, 9 পালোঁ। 9টো আমাৰ এতিয়া 3ৰে বাৰ যায় নাযায়, মানে কি 3 3 × 9, মানে 6210 এই সংখ্যাকেইটা আমি গোটেইকেইটা যোগ কৰি গম পালোঁ আমি কিমান পালোঁ, 9 পালোঁ। যিহেতু 9টো আমাৰ 3ৰে বাৰ যায়, গতিকে 6210 এই গোটেই সংখ্যাটো 3ৰে বাৰ যাব। যদি তুমি চেক কৰি চাব পাৰা 6 1 আৰু 0 আছিলে, আমাক যদি মই 3ৰে হৰণ কৰি দিওঁ, 3ৰে যদি হৰণ কৰি দিওঁ 3 2 কিমান হৈ গ'ল, 6 হৈ গ'ল। আৰু আমাৰ কিমান নামিলে, 2 নামিলে, 1 নামিলে, 3 7 21 হ'ল। ঠিক আছে, ইয়াতে 0 নামিলে আৰু ইয়াতে 0, মানে কি 270 বাৰ গ'ল 6210। মানে কি 6210 এই গোটেই সংখ্যাটোৱে 3ৰে বাৰ যাব। কিয় বাৰ যাব, কাৰণ 6 2 কিমান 8, 8 1 9, যিহেতু 9টো 3ৰে বাৰ যায় মানে গোটেই সংখ্যাটোৱে 3ৰে বাৰ যাব। ঠিক আছে, বা তুমি 3 আৰু এটা উদাহৰণ চাব পাৰা 3ৰে বাৰ যোৱা, যেনিবা গোটেইকেইটা যোগ কৰিলে 3ৰে বাৰ গ'লেই হ'ল, বাকী একো প্ৰব্লেম নাই। যেনিবা মই লৈছিলোঁ 4 2 7 2 3। ঠিক আছে, চাবা এতিয়া 4 2 কিমান হ'ব, 4 2 হ'ব মোৰ 6, 4 2 6, 6 7 কিমান 13, 13 2 কিমান 15, 15 3 কিমান 18। ঠিক আছে, মই 18 পালোঁ। 8 1 কিমান আকৌ, 8 1 হৈছে 9, মানে কি 9টো 3ৰে বাৰ জানে, 9টো 3ৰে বাৰ যায়, 3 3 × 9, মানে কি যিটো আমি পালোঁ 18টোকো তুমি আকৌ প্লাছ কৰিব পাৰা। যেনিবা 18টো আমাৰ কি হৈ আছে, 18টোতো 3ৰে বাৰেই যায়, মানে কি 18টোৰ তুমি সেইটো ফল এপ্লাই কৰিব পাৰা। মানে 8 1 যদি 9 হয় মানে 18টো 3ৰে বাৰ যায়, তেতিয়াহ'লে 18টো যদি 3ৰে বাৰ যায় আকৌ তুমি তাতে এপ্লাই কৰিবা 8 1 কিমান 9, মানে কি যদি 9 পালোঁ মই, তেতিয়াহ'লে যদি 9টো 3ৰে বাৰ যায় 3 3 × কিমান হ'ব, 9 হ'ব। মানে কি 9টো মোৰ 3ৰে বাৰ যায়, মানে কি 4 2 7 2 3 এই গোটেই সংখ্যাটোৱে 3ৰে বাৰ যাব। পালোঁ বুজি। নেক্সট চাবা তুমি 4ৰে বিভাজ্য। 4ৰে বিভাজ্য আগতে কিহেৰে কটা যাব সেইটোতো আগতে আমি জানি ল'ব লাগিব, তাৰপিছতহে আমি কাটিব পাৰিম। ঠিক আছে, হয় কি নহয়, মানে কি 4টো মই এতিয়া চালোঁ, 4 মানে কি কয়, 4ৰ বিভাজ্যতাৰ নিয়মে যদি কোনো এটা সংখ্যাৰ শেষৰ পিনে, মানে কি যেনিবা সংখ্যা এটা আছে 4 2 0 5 2। ঠিক আছে, যেনিবা আমি 42,052। ঠিক আছে, 42,052টো আমাৰ এতিয়া 4ৰে কাটা যাব নাযাব সেইটো চাবৰ বাবে আমি কি কৰিম, যদি আমাৰ শেষৰ দুটা নাম্বাৰ, মানে কি যি আমাৰ শেষৰ দুটা নাম্বাৰ থাকিব
সেই দুটা নাম্বাৰ যদি 4ৰে বাৰ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোই 4ৰে বাৰ যাব ঠিক আছে ইয়াতে এতিয়া আমাৰ 42052 এই সংখ্যাটোৰ আমাৰ লাষ্টৰ নাম্বাৰ দুটা আমি কি পালো 52 পালো মই এটোৱে চেক কৰিম 52 টো মোৰ 4ৰে বাৰ যায় না নাযায় যদি 52 মোৰ 4ৰে বাৰ যায় 52 সংখ্যাটো যদি মোৰ 4ৰে বাৰ যায় মানে লাষ্টৰ দুটা নাম্বাৰ তেতিয়া গোটেই সংখ্যাটোই 4ৰে বাৰ যাব ঠিক আছে বুজি পালো লাষ্টৰ সংখ্যাটো আমাৰ কি আছিল 52 আছিল মই এতিয়া চাম ইয়াক 4ৰে বাৰ যায় না নাযায় 4ৰে বাৰ নাযায় হেতু চেক কৰিবলৈ হলে 4 বাৰ দিলো মই 4 গুণ কিমান হৈ গল 4 হৈ গল 1 নামিলে 2 নামিলে 4 3 গুণ কিমান 12 হৈ গল মানে আমাৰ শূন্য পালো কিমান বাৰ গল 13 বাৰ গল 13 বাৰ গল গতিকে যদি মই এতিয়া মই গম পালো লাষ্টৰ দুটা নাম্বাৰ মোৰ 4ৰে বাৰ যায় মানে ইয়াৰ অৰ্থটো এইটোই যে গোটেই সংখ্যাটো ইয়াৰ আগত যদি আৰু বহুত নাম্বাৰ থাকিলো হয় তেতিয়াও আমাৰ সেই সংখ্যাটো 4ৰে বাৰ যাব মানে কি মই এটোৱে চেক কৰিম যদি লাষ্টৰ মোৰ দুটা নাম্বাৰ 4ৰে বাৰ যায় তেতিয়া গোটেই সংখ্যাটোই মোৰ 4ৰে বাৰ যাব ঠিক আছে চাবা এতিয়া 4টো গম পালো নেক্সট আমি 5লৈ আহো 5ৰটো একেবাৰে সিম্পল যদিহে সংখ্যাটোৰ শেষৰ পিনে 0 বা 5 থাকে যদি সংখ্যাটোৰ শেষৰ পিনে 0 বা 5 থাকে তেতিয়া সেই সংখ্যাটো গোটেই সংখ্যাটোই 5ৰে আমাৰ বাৰ যাব ঠিক আছে যদি শেষৰ পিনে 0 নাইবা 5 থাকিব লাগিব যদি তুমি গমে পাই যাবা যদি শেষৰ পিনে 0 বা 5 থাকে তেতিয়া ডাইৰেক্ট তুমি 5ৰে কাটিব পাৰিবা ঠিক আছে বুজি পালো 6 বিভাজ্যতাৰ ৰুলে কি কয় 6 বিভাজ্যতাৰ ৰুলে হেতুৱে কয় যত নেকি যেটো সংখ্যা নেকি 2ৰেও কটা যায় আৰু 3ৰেও কটা যায় 3 বিভাজ্যতাৰ নিয়মটো আমি শিকিলো 2 বিভাজ্যতাৰ নিয়মো শিকিলো আমি গতিকে 2ৰেও হি বাৰ যাব লাগিব আৰু 3ৰেও বাৰ যাব লাগিব মানে দুইটাৰে বাৰ যাব লাগিব যদি দুইটাৰে 2ৰেও যায় 3ৰেও যায় তেতিয়া হলে গোটেই সংখ্যাটো 6ৰেও বাৰ যাব মানে কি যদি এটা সংখ্যা 3ৰে বাৰ যায় কিন্তু 2ৰে না যায় তেতিয়া হলে কিন্তু আকৌ হেতু 6ৰে না যাব ঠিক আছে এতিয়া তুমি চেক কৰিব পাৰিবা 21 টো 3ৰে বাৰ যায় 7 বাৰ কিন্তু আকৌ 2ৰে বাৰ না যায় মানে কি 2ৰে বাৰ না যায় 2ৰে বাৰ যাবলৈ হলে কি হ'ব লাগিছিল 0 2 4 6 আৰু 8 থাকিব লাগিছিল শেষৰ পিনে এটো 3ৰে বাৰ যায় মানি ললো কিন্তু আকৌ 2ৰে বাৰ না যায় মানে কি 3ৰে বাৰ যায় 2ৰে বাৰ না যায় মানে হেতু সংখ্যা 6ৰেও বাৰ না যাব ঠিক আছে জনিবা মই চালো 24 টো 24 টো শেষৰ পিনে মোৰ আছে 4 মানে এটো 2ৰে বাৰ যাব 3ৰে বাৰ যাব না চাবলৈ হলে মই 4 2 6 কৰিলো 6 টো 3ৰে বাৰ যায় মানে কি 2ৰেও বাৰ যায় 3ৰেও বাৰ যায় গতিকে 24 সংখ্যাটো 6ৰেও বাৰ যাব মানে কি 6 ডিভিজিবিলিটি ৰুলে তাকে কয় পালো বুজি ঠিক আছে 7ৰ ডিভিজিবিলিটি ৰুল কি কৰিবা 7ৰে বিভাজ্যটো আমি কেনেদৰে চেক কৰো শেষৰ যি দুটা আমাৰ নাম্বাৰ থাকিব ঠিক আছে শেষৰ যিটো আমাৰ নাম্বাৰ থাকিব চাবা যেনিবা মই আমাৰ কিটো বাৰ যায় 7ৰে যেনিবা 42 টো বাৰ যায় ঠিক আছে 42 টো আমাৰ বাৰ যায় কি কৰিবা তুমি এনেদৰে যিমান ডাঙৰে সংখ্যা নপোৱা কিয় লাষ্টৰ যিটো নাম্বাৰ পোৱা শেষৰ নাম্বাৰটো তুমি 2ৰে পূৰণ কৰি লবা ঠিক আছে 2ৰে পূৰণ কৰি ললো মই ইয়াতে মোৰ প্ৰথমতে 4 আছিল 2ৰে পূৰণ কৰি কিমান পালো 2 দুগুণ মই 4 পালো ঠিক আছে যদি তুমি আগৰটোৰ পৰা ডাঙৰটো বিগ কৰি দিলে যদি ডাঙৰটোৰ পৰা সৰুটো মানে কি প্ৰথমখিনিৰ পৰা যদি শেষৰটো বিগ কৰি দিলে 0 পাই যোৱা তেতিয়া হলে তোমাৰ সেই সংখ্যাটো 7ৰে বাৰ যাব ঠিক আছে বুজি পালো কি কৰিবা তুমি যেনিবা বহুত কেইটা নাম্বাৰ আছে যেনিবা 7 2 0 7 2 4 2 7 যেনিবা এইটো নাম্বাৰ পালা তুমি তেতিয়া তুমি কি কৰিবা লাষ্টৰ নাম্বাৰটো কি মোৰ ইয়াতে লাষ্টৰ নাম্বাৰটো মোৰ হৈছে 7 ঠিক আছে 7ক মই কি কৰিম 7ক মই 7 দুগুণ 14 কৰিম ঠিক আছে এতিয়া আগৰ যিকেইটা নাম্বাৰ আছিল 7 2 4 2 এই নাম্বাৰটোৰ পৰা তুমি 14 টো মাইনাস কৰি দিবা 14 টো মাইনাস কৰি দিলে কিমান থাকিব 2 ৰ পৰা 4 গলে কিমান থাকিব 8 থাকিব ইয়াতে থাকিলে 3 ৰ পৰা 1 গলে কিমান 2 থাকিলে ইয়াতে থাকিলে মোৰ 2 আৰু ইয়াতে থাকিলে 7 ঠিক আছে 2 ৰ পৰা 4 গলে 8 থাকিলে 12 ৰ পৰা 4 গলে 8 থাকিলে 1 বাকি লল 3 ৰ পৰা মোৰ 1 গলে 2 থাকিলে ঠিক আছে 7 2 2 8 এতিয়া মই আকৌ কি কৰিম 8 টো আকৌ দুগুণ কৰি দিম ঠিক আছে 8 টো মই আকৌ দুগুণ কৰি দিম 8 টো দুগুণ কৰি দিম 8 টো দুগুণ কৰিলে কিমান হৈ যাব মোৰ 16 হৈ যাব তেতিয়া মই 7 ডাবল 2 ৰ পৰা মই 16 টো মাইনাস কৰি দিম মাইনাস 16 কৰি দিম কিমান থাকিব 7 ডাবল 2 ৰ পৰা মই যদি 16 মাইনাস কৰি দিম 22 ৰ পৰা 16 গলে ইফালে মোৰ 4 আছিল ইফালে 6 আছিল মানে 706 থাকিলে হয় 706 থাকিলে হয় মই আকৌ 6 টোক ডাবল কৰি দিম 6 টোক ডাবল কৰি দি কিমান পাম মই 12 পাম ইফালে মোৰ 70 আছিল 70 মাইনাস 12 70 ৰ পৰা 12 গলে কিমান থাকিব 70 ৰ পৰা 10 গলে মোৰ 60 হ'ব আৰু মোৰ থাকিব
58 ঠিক আছে 58 পালোঁ তেতিয়া মই 8টো ডাবল কৰি দিম 5ৰ পৰা মই 16 খেদাই দিম 5ৰ পৰা 16 গ'লে কিমান থাকিব 5ৰ পৰা 16 গ'লে মোৰ -11 থাকিব মানে কি যদি মই -11 পাই গ'লোঁ তেতিয়াহ'লে মোৰ এই সংখ্যাটো 7ৰে বাৰ নাযায় যদি তুমি -21 পোৱা বা -14 পোৱা বা -7 পোৱা গোটেইকেইটা যদি মাইনাছতো পোৱা সেই সংখ্যাটো 7ৰে বাৰ যায় মানে কি 7ৰে বাৰ যাব হ'লে যদি এতিয়া -7 তুমি পাইছা -7টো 7ৰে বাৰ যায় নাযায় যায় -1 × 7 কৰিলে কি হ'ব -7 হ'ব ঠিক আছে -7টো তোমাৰ 7ৰে বাৰ যাব মানে কি এনেদৰে কৰি কৰি লাষ্টত যদি তোমাৰ 7 14 21 বা 0 পোৱা তেতিয়াহ'লে সেই গোটেই সংখ্যাটো 7ৰে বাৰ যাব ঠিক আছে 7টো তুমি তেনেদৰে চেক কৰিবা নেক্সট তুমি 8ৰ বিভাজ্যতা আহিলে 8ৰ বিভাজ্যতাৰ নিয়মে কি কয় যদি শেষৰ তিনিটা নাম্বাৰ যদি আমাৰ 8ৰে বিভাজ্য হয় শেষৰ এটা দুটা আৰু তিনিটা নাম্বাৰ তুমি লিখি ল'বা বহীত যদি শেষৰ তিনিটা নাম্বাৰ মোৰ 8ৰে বিভাজ্য হয় তেতিয়া গোটেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব 9ৰ বিভাজ্যতাৰ নিয়মে কি কয় যদি গোটেইকেইটা সংখ্যা আমি প্লাছ কৰোঁ যদি গোটেইকেইটা সংখ্যা প্লাছ কৰাৰ পিছত সেই সংখ্যাটো 9ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটো 9ৰে বিভাজ্য হ'ব 10ৰ বিভাজ্যতাৰ নিয়মে কি কয় যদি শেষৰ পিনে লাষ্টত যদি 0 থাকে আমাৰ তেতিয়া গোটেই সংখ্যাটোই 10ৰে বাৰ যাব লাষ্টত 0 থাকিলেই হ'ল ঠিক আছে আৰু ইম্পৰ্টেণ্ট ডিভিজিবিলিটি ৰুল বুলি ক'লে তোমাক 11টো শিকাব লাগিব যিহেতু 11টো আমাক ক'ত লাগে মেনচুৰেশ্যনত লাগে চাবা কেতিয়া ক'ত কি কেনেদৰে লাগে মই তোমাক শিকাই দিম বাৰু কৈ দিম 11টো হৈছে এটা ইম্পৰ্টেণ্ট মানে কি মোৰ এটা নাম্বাৰ আছিলে 1331 আছিলে ঠিক আছে 1331 জানিবা এই সংখ্যাটো এতিয়া 11ৰে বাৰ যায় নাযায় মই যদি চেক কৰিব যাওঁ তেতিয়া কি হ'ব মই কেনেদৰে চেক কৰিম মই এটা এৰি এটা একান্তৰভাৱে মানে কি 1ৰ লগত মই 3 যোগ কৰিম আৰু ইফালে 3ৰ লগত মই 1 যোগ কৰিম কিমান হ'ব 3 1 কিমান হ'ব এইফালৰ পৰা ওপৰত মই 4 পালোঁ ইফালে তলতো মই 4 পালোঁ মানে 4ৰ পৰা 4 গ'লে কিমান থাকিব 4 - 4 মোৰ কিমান থাকিলে 0 থাকিলে যদিহে তুমি এটা এৰি এটা যোগ কৰাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বিগ কৰি দিওঁতে তোমাৰ 11 22 বা 0 পোৱা তেতিয়া সেই গোটেই সংখ্যাটোই 11ৰে ডিভিজিবল হ'ব তুমি চেক কৰি চাবা যেনিবা এতিয়া 1331 এই সংখ্যাটো আমি কি পালোঁ এটাৰ লগত এটা এৰি এটা আমি যোগ কৰিলোঁ 3 1 4 হ'ল আৰু এটা এৰি এটা যোগ কৰিলোঁ কিমান হ'ল 4 হ'ল মানে 4ৰ পৰা 4 গ'লে কিমান হ'ল 0 হ'ল মানে কি 1331 এই সংখ্যাটো 11ৰে ডিভিজিবল হ'ব ঠিক আছে বুজি পালোঁ এইখিনি শিকিলেই হৈ যাব বাৰু কিন্তু মই এতিয়া তোমাক কাটি আমি কেনেদৰে কৰিব পাৰোঁ সেইটো তোমাক শিকাই দিম বুজি পালা চাবা এতিয়া যেনিবা আমাৰ আছিলে ওপৰত 20 এটা আছিলে তলত আমাৰ কেইটা আছিলে 4 এটা আছিলে যেনিবা 20/4 ঠিক আছে 20/4 পালোঁ আমি 20/4টো আমি কাটিবলৈ হ'লে কি কৰিব লাগিব আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যিটোত নেকি 4ৰেও কটা যায় 4কো কটা যায় 20কো কটা যায় তুমি এনেকুৱা কৰিব নোৱাৰা বোলে তলৰ 4টো মই 2ৰে কাটিলোঁ ওপৰৰ 20টো মই 5ৰে কাটিলোঁ তুমি তেনেদৰে কৰিব নোৱাৰা মানে কি যদি তুমি কাটি কৰিব বিচাৰা তেতিয়াহ'লে মোৰ যদি ইয়াতে ওপৰত 20 আছিলে তলত যদি 4 আছিলে তুমি এনেকুৱা এটা সংখ্যা বিচাৰা য'ত নেকি তুমি 4কো কাটিব পাৰিবা 20কো কাটিব পাৰিবা ঠিক আছে 2 টকা কাটিব লাগিব মানে এটা নাম্বাৰেৰে এটা সংখ্যাৰে কাটিব লাগিব মই যদি চাওঁ 4ক মই যদি 4ৰে কাটো কেইবাৰ যাব এবাৰ যাব 4 × 4 ঠিক আছে 20ক মই 4ৰে কাটিলে কেইবাৰ যাব 5 বাৰ যাব 5 4 × 20 ঠিক আছে 4ক মই 4ৰে কাটিলোঁ 4 × 4 এবাৰ গ'ল আৰু 20ক মই 4ৰে কাটিলোঁ 4 5 × 20 মানে কি মই কিমান পালোঁ 5/1 পালোঁ মানে কি 1/5 পালোঁ যদি তলত 1 থাকে সেই 1টো তুমি দিলেও হ'ব নিদিলেও হ'ব সেইটো হৈছে চৰকাৰী 1 সেইটো থাকিয়ে যাব মানে কি 20/4 মানে কি 4/20টো আমি কাটি কৰিলে কিমান পাওঁ 5 পালোঁ বুজি এইখিনিলে প্ৰব্লেম নাই ঠিক আছে আগলৈ তুমি কৰি গৈ থাকিলে এনেও বুজিয়ে পাবা কেনেদৰে কাটিব লাগিব কেনেদৰে কাটিব নালাগিব চাবা এতিয়া তুমি যেনিবা তোমাক দিলে 1024 ডিভাইডেড বাই তলত আমাক 4 দিলে ঠিক আছে মই যেনিবা 4ৰে 1024ক কাটিব লাগে কি কৰিবা মই কাটিলোঁ 4 × 4 কৰিলোঁ ঠিক আছে যেহেতু মই চেক কৰিলোঁ 24 লাষ্টৰ দুটা নাম্বাৰ মোৰ 4ৰে বাৰ জানে মই চেক কৰিলোঁ মোৰ লাষ্টৰ দুটা নাম্বাৰ 24 আছে মানে সেইটো সংখ্যা 4ৰে কাটা যাব ঠিক আছে দুটা সংখ্যা লাষ্টৰ দুটা মই চাব লাগিব লাষ্টৰ দুটা কিমান পাইছোঁ 24 পাইছোঁ 24টো 4ৰে কাটা জানে যায় 6 4 × 24 মানে কি 1024টো 4ৰে কাটা যাব
গতিকে মই কি কৰিম 4ৰে কাটিম 4ক কাটিলোঁ কেইবাৰ এবাৰ তলৰ একটোৰ ভেলু নোহোৱাই হৈছে গতিকে একটো তুমি নিদিলেও চলি যাব বা দিলেও কথা নাই ঠিক আছে মই এতিয়া 4ৰে কাটিম 1024ক তুমি চাবা 4ৰে মই প্ৰথমতে 10ক কাটিব চালোঁ 4ৰেতো 10ক কাটা নাযায় তুমি এনেকুৱা এটা নাম্বাৰ বিচাৰিব লাগিব যি নেকি 10টো যদি নহয় 10টোতকৈ সৰু কি আছে 9 আছে 9টো 4ৰে বাৰ নাযায় তাতকৈ সৰু কি আছে 8 আছে 8টো 4ৰে কিন্তু বাৰ যায় গতিকে মই 8ক ধৰি ল'ম কিমান বাৰ গ'ল 4ৰ পৰা 8 হ'বলৈ হ'লে 4 দুগুণে 8 মানে মই 2 দিলোঁ 4 দুগুণ 8 হৈ গ'ল কিন্তু ওপৰতো মোৰ 10 আছিলে মানে 2টো ক'লে যাব 2টো এই ইয়ালে যাব 2ৰ ওচৰত তুমি সৰুকৈ 2 এটা লিখি দিবা মানে কি 2টো এতিয়া কি হৈ গ'ল 22 হৈ গ'ল মানে কি তাৰ লগত 2টোতো আগৰ পৰা আছে যেনিবা এইটো আমি ইয়াতে 8 হে পাইছিলোঁ 2 এটা এক্সট্ৰা হৈ গ'ল মানে কি এইটো কিমান হৈ গ'ল 22 হৈ গ'ল যদি এইটো 22 হৈ গ'ল এবাৰ তুমি 4ৰে 22ক কৰিব লাগিব এবাৰ তুমি চোৱা 4ৰে তোমাৰ 22টো কটা যায় নেকি 4ৰে তোমাৰ 22টো কটা নাযায় 21টো কটা যায় নে 21টো নাযায় 20টো কটা যায় নে 20টো যায় বোলে কিমান বাৰ যায় 4 5 গুণ 20 ঠিক আছে 4 5 গুণ 20 দিলোঁ মই ইয়াতে 20 হে দিলা তুমি তোমাৰ উত্তৰত কিমান আছিলে 22 আছিলে মানে 2টো এক্সট্ৰা ৰৈ গ'ল সেই 2টো তুমি 4ৰ আগত বহাই দিবা মানে কি 2 আৰু 4 মানে 24 হৈ গ'ল এবাৰ 24টো 4ৰে বাৰ যায় নে 24টো 4ৰে বাৰ যায় কেইবাৰ যায় 4 6 গুণ 24 মানে কি 4 6 গুণ 24 4 6 গুণ 24 মানে 1024 এই গোটেই সংখ্যাটো মই 4ৰে হৰণ কৰি কিমান পালোঁ 256 ডিভাইডেড বাই 1 পালোঁ ঠিক আছে মানে কি তলৰ এতিয়া তুমি 1টো দিলেও দিব পাৰা বা নিদিলেও কথা নাই তোমাৰ উত্তৰটো কিমান হৈ যাব 256 হৈ যাব পালা বুজি এইখিনিলে বুজি পালোঁ চাবা এতিয়া নেক্সট তুমি চাবা তোমাক যেনিবা দিলে আকৌ 35 তোমাক যেনিবা দিলে চাবা 350 ডিভাইডেড বাই 50 দিলে যেনিবা তোমাক তুমি এতিয়া এইটো কাটিব লাগে এইটো তুমি কেনেদৰে কাটিবা চাবা যদি তুমি লাষ্টত দুটা শূন্য পোৱা সেই শূন্য দুটা তুমি কাটিব পাৰা মানে 10ৰে কটা হৈ যায় বা তুমি ডাইৰেক্ট শূন্যও কাটি দিব পাৰা ডাইৰেক্ট শূন্য কাটি দিলে কি হ'ব যেনিবা মই 100 তলত মোৰ যেনিবা 10 আছিলে ঠিক আছে এতিয়া তুমি 10ৰে 100 কেইবাৰ যাব 10 বাৰ যাব বা তুমি এইটো শূন্যৰ লগত এইটো শূন্য যদি তুমি কাটি দিয়া ওপৰে তলে তুমি মানে কাটি কৰিব পাৰা যদি ওপৰত এটা কাটি দিয়া তলত এটা কাটি দিয়া ওপৰৰ এটা শূন্য কাটিলে তলৰ এটা শূন্য কাটিলে সেইটো মানে 10ৰে কাটি হৈ যায় মানে তুমি 10ৰে কাটে বুলি আৰু কৈ নাথাকে মানে কি মই এইটো শূন্যৰ লগত এইটো শূন্য কাটিলে এনেদৰে কৈ দিয়ে মানে মই কি কৰিলোঁ এতিয়া আমাৰ কি আছিলে 350/50 আছিলে মানে মই এইটো শূন্যৰ লগত এইটো শূন্য কাটি দিলোঁ ঠিক আছে এইখিনিলে প্ৰব্লেম নাই এতিয়া মোৰ নতুন সংখ্যা কি হৈ গ'ল নতুন সংখ্যা হৈ গ'ল মোৰ ওপৰত আছে মোৰ 35 আৰু তলত আছে মোৰ কি 5 আছে ঠিক আছে মই যেহেতু শূন্য দুটা কাটি দিলোঁ মানে মোৰ এতিয়া কি থাকিলে ওপৰত থাকিলে মোৰ 35 তলত থাকিলে 5 ঠিক আছে মই এতিয়া চালোঁ 35টো মোৰ কিহেৰে বাৰ যাব 35টো মোৰ 5ৰে বাৰ যাব যেহেতু তলতো মোৰ 5এই আছে মানে কি মই কেনেদৰে গম পালোঁ 5ৰে বাৰ যাব বুলি মই তোমাক অলপ আগত কৈ আহিছোঁ মানে কি যদি শেষৰ ফালে 0 বা 5 থাকে সেই সংখ্যাটো 5ৰে বাৰ যায় মানে 35ৰ শেষৰ পিনে 5 আছে মানে সেইবাবেই সেইটো 5ৰে বাৰ যাব ঠিক আছে মই এতিয়া কি চালোঁ 5ৰে মই কাটিলোঁ 5ৰে 5ক কাটিলোঁ কেইবাৰ গ'ল এবাৰ গ'ল 5ৰে মই 35ক কাটিলোঁ তুমি নেওতা যদি মুখস্থ নাই 5ৰ নেওতাখন 5ৰ ভাগটো তেতিয়া তুমি মুখস্থ কিন্তু কৰিব লাগিব ঠিক আছে এতিয়া তুমি 5ৰে 35ক কেইবাৰ যায় 5ৰে 35ক 7 বাৰ যায় ঠিক আছে 7 বাৰ যায় 7 5 গুণ 35 মানে মই এতিয়া কিমান পালোঁ 7/1 পালোঁ 7/1 মানে মই কি বুজিলোঁ তলৰ একটো নিদিলেও মোৰ কথা নাই মোৰ উত্তৰটো পাই গ'লোঁ মই 7 ঠিক আছে কাটাটো কাটি তুমি এনেদৰে কৰিব লাগে পালা বুজি আৰু ইয়াৰ মাজতে কৈ থৈ যাওঁ আমি অসম পুলিচ ABUBৰ বাবে এটা পেইড ক্লাছ চলাই আছোঁ যদি তুমি ইণ্টাৰেষ্টেড হয় একেবাৰে বেছিকৰ পৰা সম্পূৰ্ণ অসমীয়াত আমাৰ পৰা শিকিব পাৰিবা তাত তুমি 199 পে' কৰি এড হ'ব লাগিব 6000848358 এই নম্বৰটোত তুমি কল কৰি ল'বা তাত কিদৰে কি কৰিব লাগিব সেইটো তুমি মোৰ পৰা জানি ল'বা তাত তুমি 199 পে' কৰি এইটো নম্বৰত পে' কৰি এইটো নম্বৰতে স্ক্ৰীনশ্বটটো দি দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব একেবাৰে সহজ ভাষাৰে তোমাক অসমীয়াত প্ৰিপাৰেশ্যন চলাই থকা আছে মানে পেইড ক্লাছটো চলাই নিয়া হৈ আছে তুমি আগৰ ভিডিঅ'বিলাক চাবা য'ত নেকি আমি ধুনীয়াকৈ একেবাৰে নিয়াৰিকৈ সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যদি তুমি ভাল পোৱা সেইবিলাক ভিডিঅ' চাই তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি ল'বা
মানে কি ভালদৰে পঢ়িব পাৰিবা, যিহেতু চান্স এবাৰেই আহে প্ৰত্যেকৰে জীৱনলৈ। ঠিক আছে, নেক্সট তোমাক এতিয়া কাটাকাটি কৰিব দিছে। যেনিবা তুমি চোৱা, যেনিবা দিছে মোৰ ওপৰত আছে 15, ওপৰত আছে 15, তলত দিছে মোৰ 5 দিছে। ঠিক আছে, এতিয়া কি কৰিবা, মই চালোঁ তলৰটো মোৰ 5, ওপৰটো মোৰ শেষৰ সংখ্যাটো 5, মানে দুটা মোৰ 5ৰে কাটাকাটি যাব। তেতিয়াহ'লে মই কাটাকাটিটো কৰি দিওঁ সময় আৰু অপচয় নকৰি। তেতিয়াহ'লে 5ৰে মই 5ক কাটিলোঁ এবাৰ, আৰু 5ৰে 15ক কাটিলোঁ। 5 3 গুণ 15, 5 3 গুণ 15 মানে কি, ইয়াতে 5 তিনিটা আছে, এটা 5 যোগ এটা 5 যোগ এটা 5। ঠিক আছে, কেইটা 5, এটা 5 দুটা 5 তিনিটা 5, মানে 15ত 5 কেইটা আছে, তিনিটা আছে। ইয়াতে 5ত 5 কেইটা আছে, এটা আছে। কাটাকাটি সেইটোৱেই কথা। ঠিক আছে, তুমি চাবা মোৰ আছিলে ইয়াতে 15 আছিলে, তলত আছিলে মোৰ কিমান আছিলে 5 আছিলে। কাটাকাটি মিন্স কি, ইয়াতে মোৰ 5 কেইটা আছে, ইয়াতে মোৰ 5 কেইটা আছে, তলত মোৰ 5 কেইটা আছে, তলত মোৰ 5 আছে এটা। ঠিক আছে, তলত মোৰ 5 এটা আছে, আৰু ওপৰত মোৰ 5 কেইটা আছে, তিনিটা আছে। সেইটোৱে কথা, 5 1 গুণ 5, 5 3 গুণ 15। এতিয়া মই কি হ'ল, কাটাকাটি কৰিলোঁ, কিমান পালোঁ মই, ওপৰত পালোঁ 3, তলত পালোঁ মই 1, মানে কি 3/1, মানে কি তলৰ 1টো দিলেও দিলা, নিদিলেও নাই, মানে কি মোৰ উত্তৰটো কিমান হৈ গ'ল, 3 হৈ গ'ল। পালোঁ বুজি? ঠিক আছে, এবাৰ যেনিবা আছিলে তোমাৰ 7/21 আছিলে। ঠিক আছে, এইটো তুমি কেনেদৰে কাটিবা, এইটো কাটিবলৈ হ'লে তুমি এইবাৰ আকৌ 7ৰে কাটিব পাৰিবা। ঠিক আছে, মই যে তোমাক কৈছিলোঁ 7ৰে 21টো 7ৰে বাৰ যেনে যে মই চেক কৰিবৰ কাৰণে কি কৰিলোঁ, 21 পাতিলোঁ, ইফালে 2টো ৰাখি দিলোঁ, আৰু ইফালে মই শেষৰ সংখ্যাটো দুগুণ কৰি দিলোঁ। 1 2 কিমান হৈ গ'ল, 2 হৈ গ'ল। 2 পৰা 2 গ'লে কিমান হৈ গ'ল, 0 হৈ গ'ল। মানে কি মোৰ 2 পৰা 2 গ'লে যদি 0 পাই গ'লোঁ, তেতিয়াহ'লে গোটেই সংখ্যাটো মোৰ 7ৰে বাৰ যাব, বা 21টো মোৰ 7ৰে বাৰ যায়েই। গতিকে মই কি চালোঁ, 7/21, সেইটো মোৰ 7ৰে বাৰ যাব। ইয়াতে 7ত 7 কেইটা আছে, 7ত 7 কেইটা আছে, মোৰ এটা আছে, মানে 7 1 গুণ 7, আৰু 21ত 7 কেইটা আছে, তিনিটা আছে, 7 3 গুণ 21, মানে মোৰ উত্তৰ কিমান হৈ যাব, 1/3 হৈ যাব। পালোঁ বুজি? ঠিক আছে, নেক্সট যেনিবা তোমাক দিলে 8/12 দিলে, 8/12। এতিয়া তুমি কি কৰিব পাৰা, 8 আৰু 12ক দুটা যেনিবা 4ৰেও কাটি যায়। যেনিবা তুমি 4ৰে কাটিব বিচাৰা নাই, তুমি 2ৰে কাটিব বিচাৰিছা। চাবা, মই 8ক দুভাগ কৰিলোঁ, কিমান পালোঁ মই, 4 পালোঁ। একেলগতে মই 12কো দুভাগ কৰিব লাগিব, মই কিমান পালোঁ, 6 পালোঁ। ঠিক আছে, 4ক মই আকৌ এবাৰ 2 ভাগ কৰিলোঁ। ঠিক আছে, চাবা তুমি 4ক মই এবাৰ আকৌ 2 ভাগ কৰিলোঁ, 4ক 2 ভাগ কৰি মই কিমান পালোঁ, 2 পালোঁ। সেই একেদৰে একে সময়তে মই 6কো 2 ভাগ কৰি দিলোঁ, কিমান পালোঁ, 3 পাই গ'লোঁ। মানে কি মই কিমান পাই গ'লোঁ, ওপৰত আহিলে মোৰ 2, আৰু তলত আহিলে কিমান, 3। ঠিক আছে, কাটাকাটি ছিষ্টেমটো এইটো। চাবা, মই আকৌ কৈছোঁ তোমাক, তুমি পালা যেনিবা তোমাৰ বেলেগ এটা আহিলে, যেনিবা আহিলে 16, ওপৰত আহিলে 16, ওপৰত আহিলে মোৰ যেনিবা 16, আৰু তলত আহিলে 32। ঠিক আছে, চাবা কেনেদৰে কাটিবা, যেনিবা ওপৰত আছে মোৰ 16, আৰু তলত আছে 32। ঠিক আছে, এইটো তুমি এতিয়া 8ৰেও কাটিব পাৰা, 8ৰেও কাটিব পাৰা, 4ৰেও পাৰা, 3ৰে নোৱাৰিবা, আৰু 2ৰে পাৰিবা। চাবা, মই 2ৰে তোমাক কাটি দেখুৱাই আছোঁ। 2ৰে তুমি কেনেদৰে কাটিবা, 2ৰে কাটা মানে কি, 2ৰে কাটা মানে আধা কৰি দিয়া। 16ক মই 2ৰে কাটিলোঁ, কেইবাৰ গ'ল, 16ক মই আধা কৰি দিলোঁ, কিমান হৈ গ'ল, 8 হৈ গ'ল। যদি তুমি 16ক আধা কৰিছা, 32কো আধা কৰি দিয়া, 32ক আধা কৰিলে কিমান হ'ব, আকৌ 16 হ'ব। ঠিক আছে, এইটো মই আধা কৰিলোঁ, এক লাইন গ'ল। এবাৰ মই নেক্সট আধা কৰি দিম 8ক, 8ক যদি মই আধা কৰি দিওঁ, কিমান হৈ যাব, 4 হৈ যাব। 16ক মই আধা কৰি দিলে কিমান হৈ যাব, 16ক আধা কৰি দিলে মই 8 হৈ যাব। ঠিক আছে, একে সময়তে যাই আছোঁ, মই একেলগে কৰি যাই আছোঁ। চাবা, এইবাৰ মই আকৌ আধা কৰিব লাগিব, 4কে 8কে আধা কৰিব লাগিব। এইবাৰ মই 4ক আধা কৰিলোঁ, কিমান হৈ গ'ল, 2 হৈ গ'ল, আৰু 8ক আধা কৰি দিলোঁ, কিমান হৈ গ'ল, 4 হৈ গ'ল। ঠিক আছে, আকৌ মই এইবাৰ আকৌ 2ক আধা কৰি দিলোঁ, 2ক আধা কৰি কিমান পালোঁ, 1 পালোঁ, আৰু 4ক আধা কৰি কিমান পালোঁ, 2 পালোঁ। মানে কি মই উত্তৰ, আৰু ইয়াৰ পৰাতো এটা নাম্বাৰে কাটিব নোৱাৰোঁ, 1 আৰু 2কটো এটা নাম্বাৰে কাটিব নোৱাৰোঁ। মানে কি সেইখিনিতে মই ৰৈ গ'লোঁ, ওপৰত 1 দিলোঁ, তলত 2 দিলোঁ। মানে কি মোৰ উত্তৰটো কিমান হৈ গ'ল, 1/2 মোৰ শুদ্ধ উত্তৰ হৈ গ'ল। চাবা, এতিয়া আগতে তুমি কৰিলে কি হ'ল হয়, যেনিবা তুমি অলপ বেছি পাৰা হ'লে কি কৰিলা হয়, 16/32 আছে মোৰ। চাবা, 16/32 আছে। ঠিক আছে, 16/32। যদি মই যেনিবা 8ৰ ভাগটো সম্পূৰ্ণ জানো, 8ৰ ভাগটো মই যদি সম্পূৰ্ণ জানিলোঁ হয়, তেতিয়া মই কি কৰিলোঁ হয়, 16ক 8ৰে কাটিলোঁ হয়, 8 2 16, মানে মোৰ ওপৰত 2 থাকিলে হয়,
আৰু 32ক 8 কেইবাৰ যায় 8 4 গুণ 32 মানে মই 2/4 পালোঁ এতিয়া 2/4কো মই কাটি দিব পাৰোঁ 2ৰে চাবা 2 গুণ 2 হ'ল আৰু 2ৰে 4 কেইবাৰ যায় 2বাৰ যায় মানে কি 1/2 মোৰ হৈ গ'ল হয় চাবা 1/2 তুমি এইখিনি কৰোঁতে অকণমান শ্বৰ্ট ফৰ্মতে হ'ল হয় বা এইখিনি কৰোঁতে অকণমান তোমাৰ মানে কি অলপমান বেছি টাইম খাব সেইবাবে তুমি অলপ মানে ওপৰৰ নেওতাকেইখন মুখস্থ কৰিব লাগিব কথাটো হ'লে সেইটোৱে বা তুমি 16/32 আছিলে আমাৰ চাবা 16/32 আছিলে ইয়াতে ওপৰত মোৰ 16 আছিলে তলত মোৰ 32 আছিলে ডাইৰেক্ট তুমি যদি 16ৰে কাটি দিব পাৰিলা হয় তেতিয়া তোমাৰ কি হ'লে 16 নেওতা যদি তোমাৰ 16 ভাগটোও যদি মনত থাকিলে কি হ'লে 16ক মই কাটিলোঁ 16 এগুণে 16 আৰু 32ক কাটিম মই 16 দুগুণে 32 মানে কি মোৰ উত্তৰটো কিমান হ'ল হয় 1/2 হ'ল গ'ল হয় ঠিক আছে এনেদৰে তুমি কাটিব পাৰিলা হয় ঠিক আছে এবাৰ তুমি চাবা যেনিবা তুমি পালা এবাৰ 9/5 ইনটু দিলে যেনিবা তোমাক 25/36 ইনটু 32/15 দিলে যেনিবা ঠিক আছে এইখিনি তুমি কাটাকাটি কেনেদৰে কৰিবা তুমি এটা কথা মন কৰিবা এনেকুৱা যদি তুমি কাটাকাটি পোৱা তুমি তলৰ পৰা ওপৰত কাটিব পাৰা মানে কি এটা সংখ্যাৰে তুমি ওপৰতো কাটিব লাগিব তলতো কাটিব লাগিব কাটাৰ চিষ্টেমটো সেইটো মানে কি যদি তুমি ওপৰৰ পৰা কিবা এটা কাটি আনিছা যদি 2ৰে কাটিছা ওপৰতো কাটিব লাগিব তলতো কাটিব লাগিব এতিয়া তুমি চাবা কেনেদৰে কাটিবা মই যেনিবা 5ৰে কাটিম যেহেতু মোৰ 5ৰে যোৱা মই দুটা ইয়াতে দেখা পালোঁ ক'ত দেখা পালোঁ যেহেতু এইটো 25 আছে ওপৰৰ লাইনৰ মাজত ওপৰ লাইনত কি আছে এইটো 25 মানে সেইটো 5ৰে যাব আৰু তলত প্ৰথমটো আমাৰ 5 আছে লাষ্টৰ 15টো আমাৰ 5ৰে যাব গতিকে মই কাটিব পাৰোঁ মই প্ৰথম 5টোৰে কাটিলোঁ প্ৰথম 5টোৰে কাটোতে এইখিনিত কিমান থাকিল 1 থাকিল 5 গুণ 5 হ'ল আৰু ওপৰৰ 25টো কিমান যাব 5 গুণ 25 ঠিকে আছে এইখিনিলে প্ৰব্লেম নাই এইটো ওপৰত যিটো 5 থাকিলে সেই ওপৰৰ 5টোৰে মই তলৰ 15টো মই কাটি দিব পাৰোঁ ওপৰৰ 5টো যিটো ওপৰত 5 আছে সেইটো 5 গুণ কিমান বাৰ গ'ল 5 গুণ 5 গ'ল আৰু তলৰটো 5 3 গুণ 15 হৈ গ'ল মানে কি মই কাটিলোঁ প্ৰথমতে এইটো 5ৰে 25ক কাটিলোঁ 5 গুণ 25 আৰু এইবাৰ মই যিটো 25ৰ ওচৰত 5টো ৰৈ গ'ল সেই 5টোৰ পৰা 5 গুণ 5 আৰু 15ক কাটিলোঁ 5 3 গুণ 15 ঠিকে আছে এইখিনিলে প্ৰব্লেম নাই এতিয়া মই আকৌ এবাৰ 3টো কাটিম চাবা 3ৰে মোৰ কিবাৰ যাব 9টো যাব যেহেতু 9টো 3ৰে বাৰ যায় 3 3 গুণ 9 এতিয়া মই এইটো 3ৰে এই 9টো কাটি দিম এই 3ৰে মই এই 9টো কাটি দিম এই 9টো কাটিলে কেইবাৰ যাব 3 3 গুণ 9 যেহেতু 9ত 3টা 3 আছে মানে কি ইয়াতে মোৰ এটা 3 ৰৈ যাব ঠিকে আছে মই আকৌ চালোঁ 3ৰে মোৰ 36টো কাটা যায়নে যাব কাৰণ 6 3 কিমান 9 যেহেতু 9 সংখ্যাটো আমাৰ 3ৰে বাৰ যায় মানে কি 6 3 9 36ত যিটো 6 3 9 মই সংখ্যাকেইটা যোগ কৰি চালোঁ মই যেহেতু তোমাক ডিভিজিবিলিটি ৰুল পঢ়াই দিলোঁ 3ৰে মই 36টো 3ৰে কাটা যাব না যাব গতিকে কিমান বাৰ যাব 3ক মই এনেকৈ কাটি দিলোঁ তাৰপিছত মই 36 3ক মই কাটি উঠি এটা লিখি থৈ দিলোঁ 3 গুণ 3 36ৰ ওচৰত মই আহি পেলাই 36ক কাটি দিলোঁ কেইবাৰ যাব 3 গুণ 3 3 দুগুণ 16 মানে কি কেইবাৰ যাব 12 বাৰ যাব ঠিক আছে বুজি পালোঁ এইবাৰ মই আকৌ চালোঁ এইবাৰ মই কাটিব লাগিব কাক 12 আৰু 32ক যেহেতু সিহঁতে বাকী আছে 12 আৰু 32ক তুমি কিহৰে কাটিব পাৰিবা তুমি 32ক কাটিব পাৰিবা 4ৰে ঠিক আছে 12কো 4ৰে কাটিব পাৰিবা 12ক 4ৰে কেইবাৰ যায় 3 বাৰ যায় আৰু 32ক 4ৰে কেইবাৰ যায় 32ক 4ৰে 8 বাৰ যায় 8 4 গুণ 32 মানে কি কিমান থাকিলে ওপৰত 8 থাকিলে তলত থাকিলে 3 ঠিক আছে এতিয়া ওপৰৰ লাইনত কি থাকিলে আমাৰ ওপৰৰ লাইনত থাকিলে 1 পূৰণ 8 আৰু তলৰ লাইনত কি থাকিলে 1 পূৰণ 3 পূৰণ 1 থাকিলে ঠিক আছে 1 পূৰণ 3 পূৰণ 1 থাকিলে মানে কি এতিয়া তুমি এইখিনি পূৰণ কৰিলে কি হ'ল হয় ওপৰত 8 গুণ 8 1 গুণ 1 8 গুণ 8 মানে কি ওপৰত কি থাকিলে হয় 8 থাকিলে হয় আৰু তলত 1 পূৰণ 3 পূৰণ 1 কিমান থাকিলে হয় 3 থাকিলে হয় ইহঁতৰ উত্তৰটো কিমান পাই গ'লো হয় আমি 8/3 পাই গ'লো হয় পালোঁ বুজি মানে কি যেতিয়া তুমি পাৰা হ'বা তেতিয়া এই যে আমি 1 বিলাক পাইছিলোঁ এই ইয়াতেও এটা 1 পাইছোঁ ইয়াতেও 1 ইয়াতেও 1 ইয়াতেও 1 এইবিলাক তুমি 1 বিলাক দিব নালাগে মানে কি 1ৰ ভেলুটো যিহেতু তুমি 2ৰ লগত পূৰণ কৰিলেও 1টো 2য়ে হ'ব মানে কি 2ৰ লগত যদি তুমি 1 পূৰণ কৰা তেতিয়াও 2য়ে হ'ব মাত্ৰ তুমি এটা কথা মন কৰিবা অকল মানে শূন্যৰ লগত পূৰণ কৰিলে কোনো এটা সংখ্যা শূন্য হৈ যায় ঠিক আছে যেনিবা তোমাক পূৰণ কৰিব দিছিলে বহুত ডাঙৰ সংখ্যা পূৰণ কৰিব দিছিলে যেনিবা 2 3 4 7 5 ইনটু
0.5 ইনটু 79 ইনকে দি কিনে যদি তোমাক লাষ্টত এটা শূন্যৰ লগত পূৰণ কৰি দিয়ে, তোমাক যদি উত্তৰটো ইয়াৰ যোগফল উত্তৰটো যদি ফলাফলটো সোধে, তেতিয়া তুমি ধুনীয়াকৈ শূন্য এটা পাতি থৈ আহিবা। মানে কি যিকোনো সংখ্যাৰ লগত যদি তুমি শূন্য পূৰণ কৰা, তেতিয়া তাৰ উত্তৰটো কি আহে? শূন্যই আহে। ঠিক আছে, বুজি পালা? যদি ভিডিঅ'টো চাই ভাল পালা, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ঠিক আছে, ধন্যবাদ তেতিয়াহ'লে। জয় আই অসম।